কালি ৰাতিপুৱা গীতাখন লৈ গৌৰৱ গগৈ বৰদোৱা পাওঁ আৰু ময়ো সেই টাইমতে গৈ গীতা ভাগৱতক চুই মই শপত খুৱাই নহয় মই কম যে মোৰ যি আছে গৌৰৱ গগৈ মোৰ ঘৰত প্ৰৱেশ কৰি চব চাই কিন্তু গৌৰৱ গগৈয়ে তেওঁৰ পৰিবাৰক তেওঁ মোৰ বুলি কয় তেওঁ বহুত স্মাৰ্ট আমাৰ শব্দটো নকয় মইতো কওঁ মই মানে মোৰ পৰিবাৰ ল'ৰা ছোৱালী চব মই চেলেঞ্জ দিছো 8 তাৰিখে ৰাতিপুৱা 10টা বজাত গৌৰৱ গগৈ বটদ্ৰৱা সত্ৰত আহক মই শপত খাম যে মোৰ ল'ৰা ছোৱালী মই আমাৰ 72 ঘণ্টাত মৃত্যু হ'ব যদি ভাৰতৰ বাহিৰত আমাৰ 1 ইঞ্চি কবাত এটা প্ৰপাৰ্টি আছে গৌৰৱ গগৈ এইটো শপত খাব নে যে ভাৰতৰ বাহিৰত মোৰ আৰু মোৰ পত্নীৰ কোনো সম্পত্তি নাই পাকিস্তানৰ বেংক একাউণ্টটো খুলি দিব নে 2 বছৰত MP ইলেকশ্যন আৰু 2 বছৰৰ ভিতৰত গৌৰৱ গগৈৰ পৰিয়ালৰ যে সম্পত্তি 100% বাঢ়ি গ'ল এইটোতো কোনো পেপাৰে নিলিখে দুখ লাগে এইটো কাৰণে যে টাৰ্গেটটো অসমীয়া মিডিয়াৰ মই কেতিয়াবা মোৰ চকু পানী ওলাই কাম মই কৰো ৰাতিয়ে দিনে কোভিড হস্পিটাল মই ঘূৰো টাৰ্গেট মই আৰু গৌৰৱ গগৈ পাকিস্তানৰ বেংক একাউণ্ট আছে চিধা কাগজ দেখাই দিলো তথাপিতো আপোনালোকে বিশ্বাস নকৰে তাৰমানে বাপেক ডাঙৰ হলে চব মাফ আমাৰ দেউতা সৰু আছিল কাৰণে সাধাৰণ আছিল কাৰণে আমি একো কৰিব নোৱাৰো এইবিলাক হৈছে দুখৰ কথা কোনোবাই ফটো চব কৰি আজিকালি দিনত ডকুমেন্টছ বনাই নেকি আজিৰ দিনটো কালি প্ৰেছ কনফাৰেন্স কৰিলে আজিৰ দিনটোতো একো নামাতা হ'ব এতিয়া ইয়াত এইবিলাক আছে প্ৰতিদিন DUI সুধিছে নেকি আজি ধৰি পাম যে গৌৰৱ গগৈ কালি আপুনি ইমান ডাঙৰ ডাঙৰ কথা ক'লে আজি কিয় মুখে দি নাযায় আপুনি কোন পেপাৰৰ হয় কিষাণ পৰহি 8 তাৰিখে ৰাতিপুৱা 9টা বজাত বটদ্ৰৱা সত্ৰত দান গৌৰৱ গগৈ ভাগৱতক শপত খাওক যে মই মোৰ পত্নীৰ পাকিস্তান একাউণ্ট খুলি দিম আৰু মই শপত খাম যে হে ভগৱান মোৰ ল'ৰা মোৰ পত্নী কাবাৰ যদি বাহিৰত এটাও প্ৰপাৰ্টি আছে 72 ঘণ্টাত আমাক মাৰি দিব আৰু কিবা ক'ব লাগিব বিপৰীত উত্তৰ নিদিব আৰু কিবা ক'ব লাগিব নালাগিব আজি 2 বছৰ ধৰি জ্বলাই আছে মই সহ্য কৰি আছো কাৰণ বিজেপি চৰকাৰখন আহিব লাগে কিন্তু এতিয়াতো আৰু কালি 5টা বজাত কেম্পেইন শেষ কালিৰ পৰা মুখখন মোৰ কোনে ৰাখিম প্ৰত্যেকটো এইবিলাকৰ মালিকৰ প্ৰত্যেকটোৰে পঞ্জী মোৰ লগত আছে কুস্তি পত্ৰিকা 30 বছৰ হৈ গ'ল ট্ৰাইবেল বেল্ট এণ্ড ব্লকতটো মোৰ মাটি নাই মইতো মানুহক পইচা খুজি হোৱাটছআপ নিদিওঁ সেইকাৰণে এইবিলাক কেনেকে এক্সপ'জ কৰিব লাগে মই জানো কালি 5টা বজাৰ পিছত মোৰ মুখখন কোনে ধৰি আছে মই মুখখন এইকাৰণে বন্ধ কৰি আছিলো ভাই বিজেপিখন আহক কাৰণ বিজেপি আহিলে ল'ৰাই চাকৰি পাব বিজেপি আহিলে টানেল হ'ব বিজেপি আহিলে এলিভেটেড কৰিডৰ হ'ব গতিকে ৰাইজে যদি অমৃত খাব লাগে কোনবাই ভিক খাব লাগিব সেইকাৰণে মই যোৱা 2টা বছৰ জানি শুনি ভিক খাই আছো মোৰ যদি ঘৈণীয়েক নহলহেঁতেন বিনা অপৰাধত মোৰ যদি ল'ৰা ছোৱালী নহলহেঁতেন চুইচাইড কৰি পেলালে মোৰ ল'ৰা ল পঢ়ি আছে না আগ জানে না পিছ জানে লিখি দিলে তাৰ নামত 40টা কোম্পানী আছে নাম কেইটা কিয় নিদিয়ে মোৰ ল'ৰাৰ নামত হোৱাটছআপ উলিয়াই দিলে ছচিয়েল উলিয়াই বোলে সি বোলে ড্ৰাগছ খায় সি আইৰন মেন কেনেকে হ'ল আজি 2 বছৰ কিমান জ্বলাইছে আজি নতুনকৈ জ্বলাইছে ৰিণিকে বোলে সেন্দুৰ নলয় ৰিণিকে এনেকে চুলিখিনি ফাক কৰি কোনোবাই চাইছে নে তাত সেন্দুৰ আছে নে এলিজাবেথে সেন্দুৰ লয় আজি অলপ আগতে DUI মোক সুধিছে
যে ৰিণিকী ভূঞাই বোলে সেন্দুৰ নলয়। দম আছে গৌৰৱ গগৈ সুধিব এলিজাবেথ গগৈ সেন্দুৰ লয় নে নলয়? দম আছে। কালি আহক বিৱাই মোৰ ঘৰত, ৰিণিকে সেন্দুৰ লয় নে নলয় মই দেখাই দিম। বহুত জ্বলাইছে মই বুলি চম্ভালি আছো। ঘৰত যেতিয়া ঘূৰি যাওঁ ল'ৰা ছোৱালী ঘৈণীয়েক তিনটাই কান্দি থাকে। তথাপি আপুনি মানসিকভাৱে কিন্তু ভাগি পৰা নাই। ভাগি পৰা নাই কাৰণ মই যুঁজিবই আহিছো। সেইকাৰণে এইবিলাক প্ৰশ্ন সোধাৰ আগতে আপোনালোকে বিবেক বিলাকক সুধি লওক যে মুখ্যমন্ত্ৰীক এইবিলাক প্ৰশ্ন সোধাটো উচিত নে অনুচিত।